নলবাৰী বৰভাগৰ ঐতিহাসিক ডকহাৰ ঠেঠা গোসাঁই থানত লোকে লোকাৰণ্য পৰিৱেশ। অসমৰ ভিন্ন ঠাইৰ অসংখ্য ভক্তৰ যান বাহনে সৃষ্টি কৰিলে মহানগৰীৰ যান-জঁট সদৃশ পৰিৱেশ। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত ডকহা ঠেঠা গোসাঁই থানত আজি মাঘ মাহৰ প্ৰথম দিনটোতেই লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয়। অসমৰ ভিন্ন ঠাইৰ অসংখ্য ভক্তৰ সমাগমত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ভক্তৰ যান বাহনে সৃষ্টি কৰিলে মহানগৰীৰ যান-জঁট সদৃশ পৰিৱেশ। ৰাতিপুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু নৈবেদ্য আগবঢ়াই বাৰগোপালৰ আশীষ বিচাৰি পূজা অৰ্চনা কৰে। ভক্তৰ অভূতপূৰ্ব সমাগম দেখি অভিভূত হৈ পৰাৰ লগতে লানি নিচিগা যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিছে ঐতিহাসিক ডকহা ঠেঠা গোসাঁই থান পৰিচালনা সমিতি। কল্পনীয়ভাৱে আজি বহু যাত্ৰীৰ সমাগম হৈছে, যোৱাকালিও হৈছিলে। আমি সকলোকে শুভেচ্ছা জনাইছোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ অহা যোৱা কৰা থানালৈ অহা যোৱা কৰা ৰাস্তাটো যিটো এইটো মথাউৰিৰে আহিব লাগে, ৰাস্তাটো ঠেক আৰু আমাৰ কমেও 1000 গাড়ী ধৰা পাৰ্কিং প্লেচ এটা আছে যদিও তাত গাড়ীবিলাক ননমাই মথাউৰিতে ৰাখি দিয়ে। সেইকাৰণে অকণমান অসুবিধাৰ সৃষ্টি হৈছে। তাৰ কাৰণে আমিও সেইখিনি চকু দিব পৰা নাই। তাৰ কাৰণে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। প্ৰস্তুতি চলি আছে। আমাৰ এই 24তম বৰ্ষৰ প্ৰস্তুতি আমাৰ চলি আছে। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী হ'ব। তাৰ কাৰণে আমি কমেও 1 লাখ মানুহক আদৰিবলৈ আমি কমিটিয়ে ফোন কৰিছোঁ। তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। অত্যন্ত সুন্দৰ পৰিৱেশ, অত্যন্ত মনোমোহা পৰিৱেশ, খুবেই ভাল লাগিছে। সমূহ যাত্ৰীলৈ আমি থান পৰিচালনা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। অসমৰ ভিন্ন ঠাইৰ পৰা ইয়াত যাত্ৰী আহে, বহু ঠাইৰ পৰা যাত্ৰী আহে। এতিয়াতো বেছিভাগ যাত্ৰী আহে আপোনাৰ উজনি অসমৰ পৰা, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লিডু, মাৰ্ঘেৰিটা, নাহৰকটীয়া এইবিলাকৰ পৰাও যাত্ৰী আহে। আমি তেখেতসকলৰ কাৰণে দূৰণিবতীয়া যাত্ৰীৰ কাৰণে ইয়াত যিটো সুবিধা কৰিব লাগে, আমি সেই সুবিধাখিনি কৰিব পৰা নাই। এই জেগাতে আমি চৰকাৰৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি, যে আমাক অকণমান সহায় কৰক, যাতে দূৰণিবতীয়া যাত্ৰীখিনিৰ কাৰণে আমি ইয়াত মানে অন্ততঃ এটা ৰাতি থকাৰ কাৰণে আমি সুবিধা কৰিব পাৰোঁ। আমাক এইখিনি আপোনালোকে সহায় কৰক আৰু চৰকাৰেও আমাক সহায় কৰক, যাত্ৰীৰ অসুবিধাখিনি দূৰ কৰক। ভালে অনুভৱ, ভাল লাগিছে ইয়াত আহি। থানখন পুৰা মহত্বপূৰ্ণ আছে আৰু আমি ৰণাকুছিৰ পৰা আহিছোঁ। প্ৰত্যেকবাৰে মানে সময় সুবিধা মিলিলে আহোঁ আৰু এইবাৰ সময় সুবিধা মিলিলেতো আহিলোঁ। আজি খুব ভাল লাগিছে। মাঘ বিহুৰ প্ৰথম দিনাখন, 1 মাঘৰ দিনা অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ইয়াতে গোট খাইছে। ইয়াতে খুব ভাল লাগিছে আহি পেলাই। আগতো আহিছোঁ কেইবা বছৰো, আৰু এইবাৰ আহিছোঁ। মই আহিছোঁ নলবাৰী গোপাল বজাৰৰ পৰা। মোৰ নাম প্ৰদীপ কুমাৰ শৰ্মা। মই ইয়াতে পৰিৱেশ এটা হৈছে, ভক্তপ্ৰাণ ৰাইজে নিজৰ ইচ্ছামতে ইয়াতে ঘূৰিব পাৰিছে, কামখিনি কৰিব পাৰিছে। ঠিক আছে, বহুত ধন্যবাদ। মই গুৱাহাটীৰ নুনমাটিৰ পৰা আহিছোঁ। ভালে লাগিছে, বহুত মানুহ ভিৰ। আগতে আহি পোৱা নাছিলোঁ, আজি প্ৰথম আহি পালোঁ। প্ৰথম আহিছোঁ। ভালে লাগিছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।